বহুত দিনৰ পৰা পানীপুৰি ৰেচিপি এটা দিব লাগে বুলি কমেণ্ট এটা আছিলে, সেইকাৰণে আজি ভাবিলোঁ পানীপুৰি ভিডিঅ'টো দি দিওঁ। এনেকৈ গিলাচ এটা লৈছোঁ, সৰু গিলাচ এটাৰে চুজি এগিলাচ লৈছোঁ। চুজিখিনি বেছি মোটা হ'ব নালাগে, অকণমান মোটা থাকিলে মিহি কৰি ল'ব লাগিব, তেতিয়া আৰু ফুচকাখিনি ভাল হয়। আৰু ইয়াৰ লগতে আটা লৈছোঁ, সেইটো গিলাচেৰে লৈছোঁ, এইখিনি দিলোঁ। এতিয়া আমাক ছ'ডা লাগিব, খোৱা ছ'ডা যোনটো আছে, খোৱা ছ'ডাটো আমি খাৰ খাওঁ যে, সেইটো ছ'ডা দিছোঁ অকণমান, ইমানখিনি দি দিছোঁ। তেতিয়া হেৰিখিনি ফুচকাটো ধুনীয়াকৈ মুৰমুৰীয়া হয়। আৰু এইখিনি আমি এতিয়া গোটেইখিনি মিলাই ল'ম। মিলাই লৈ অলপ দেৰিৰ পিছত ইয়াত পানী দি মাৰিব লাগিব। ভিডিঅ'টো চাই যাব, অকণমান ইফাল সিফাল হ'লেও ফুচকাটো বনোৱাত অকণমান দিগদাৰ হয়। আমি সচৰাচৰ আটা যেনেকৈ খাওঁ তাতকৈ অকণমান বেলেগকৈ মাৰিব লাগে ফুচকাৰ আটাখিনি। এতিয়া আমি এইখিনি অকণমান পানী দি এনেকৈ টানকৈ মাৰিব লাগিব, বেছি পানীও দিব নালাগে। প্ৰথমতে অকণমান পানী দি মাৰিলে তেতিয়া ফুচকাটো ধুনীয়াকৈ মুৰমুৰীয়া হ'ব। আৰু আমি এইখিনি অকণমান দেৰিকৈ মাৰি থাকিম যেতিয়ালৈকে আটাখিনি মিহি হৈ নাযায়, কাৰণ এইখিনি অকণমান কম পানীৰে মাৰিব লাগে কাৰণে অকণমান কষ্টও হয় মাৰোঁতে। সেইকাৰণে গোটেইখিনি দেখুৱাই আছোঁ যাতে ফুচকাটো বেয়া নহয়। কম পানীৰে মাৰিলে কষ্ট হয়। আৰু এতিয়া ইয়াতে পানী অকণমান কমি গৈছে, আৰু অলপ পানী দি দিলোঁ এইখিনি। তাৰপিছত আৰু মিলাই ল'ম, তেনেকৈ গোটেইখিনি আটা মাৰি থাকিব লাগিব। আমি এনেকৈ মাৰি লৈছোঁ গোটেইখিনি। আৰু যদি প্ৰথমবাৰ চেনেলটোত আহিছে, ভিডিঅ'টো চাই ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু লগতে লাইক এটা কৰি দিব নাপাহৰিব। এয়া আমাৰ আটাখিনিও প্ৰায় হৈ গৈছে, আৰু অকণমান মাৰিব লাগিব আটাখিনি। এতিয়া এইখিনি মিল খাই গৈছে আৰু গোটেইখিনি। আটাটো মাৰোঁতে এনেকুৱা হ'ব লাগিব যাতে বেছি টানো নহয় আৰু বেছি ঢিলাও নহয়। আমি সচৰাচৰ যেনেকৈ ৰুটি বনালে ঢিলা হয়, সেনেকুৱা ঢিলাও হ'ব নালাগে। এতিয়া আমি এইখিনি আটা এটা বাচনত সোমাই থৈ দিম 15 মিনিটৰ কাৰণে। এইটো বাচনতে থৈ দিলোঁ সোমাই, হটকেছটোত, বা বেলেগ বাচন হ'লেও থ'ব পাৰিব। এইখিনি 15 মিনিটৰ কাৰণে সোমাই থৈ দিলোঁ। তেতিয়া অলপ দেৰি পিছত এইখিনি ঢিলা হৈ উঠিব আগতকৈ অলপ। আৰু নাইবা এনেকুৱা পলিথিনতো সোমাই থ'ব পাৰে, এনেকুৱা বাচন নাথাকিলে, বা প্লাষ্টিকৰ বাচন এনেকুৱা আজিকালি পায়ে, এইবিলাকতো সোমাই থ'ব পাৰিব। যিকোনো বাচন এটাত সোমাই থৈ দিলেও হ'ল তেনেকুৱাকৈ। আৰু এয়া 15 মিনিট পিছত আমাৰ আটাখিনি ওলাই ল'লোঁ। এতিয়া আৰু অকণমান মাৰিব লাগিব, 2 মিনিট সময় বা 3 মিনিট সময়, গোটেইখিনি যাতে মিহি হৈ যায় তেনেকুৱাকৈ এয়া মাৰি ল'লোঁ। অলপ দেৰি মাৰাৰ পিছত এইখিনি হৈ গ'ল। এতিয়া আমি আটাখিনি এয়া দেখিছে নহয়, এনেকুৱাকৈ থৈ দিয়াৰ পিছত ঢিলা হৈছে আগতকৈ অলপ। এতিয়া আমি এইখিনি চিঙি লাৰু বনাই ল'ম। এটা এটাকৈ লাৰুখিনি এনেকৈ গোল কৰি থৈ দিব লাগিব গোটেইকেইটা। ইয়াৰে পৰা আমি 3টা বনাই ল'ম আটাৰ লাৰু। এইকেইটা ভিডিঅ'টো শেষলৈ চাই যাব, তেতিয়া ফুচকাখিনি বনোৱাতে সহজ হৈ পৰিব। ইয়াৰ পিছত আমি আটাখিনি বেলি ল'ম। এয়া আটাখিনি আমি ধুনীয়াকৈ বেলি ল'ম। আটাখিনি বেলি লৈ গোটেইখিনি আমি বেলি লওঁ এনেকৈ। আটাটো বেলোতে অকণমান দিগদাৰ হ'ব, অকণমান হেঁচি বেলিব লাগিব, কাৰণ আটাটো বেছি আমি ৰুটিৰ নিচিনা মাৰা নাই।
আৰু টান হৈছে বুলি ভয়ো খাব নালাগে। ফুচকাটো হয়নে নহয় এনেকুৱা ভাৱ আনিব নালাগে। এইখিনি ফুচকাৰ আটাটো এনেকৈ মাৰিলেহে আমাৰ ফুচকাটো ভাল হয়। এতিয়া আমাৰ ৰুটিখন বেলা হৈ গ'ল। এতিয়া গিলাচ এটাৰে এইটো যোনটো গিলাচেৰে আটা দিছিলোঁ সেইটোৰে আমি এনেকৈ আটাখনৰ মাজত চিন বহাই বহাই এনেকৈ গোল কৰি ল'ম। গোটেইকেইটা এয়া গোটেইকেইটা গোল কৰি ল'লোঁ। আৰু আমি এতিয়া ইয়াত আটাখিনিৰ পৰা গোলখিনি আনি ট্ৰেখনত ৰাখি দিম। গোটেইকেইটা ধুনীয়াকৈ গোটেইকেইটা ৰাখি দিলোঁ। এনেকৈ ইয়াত ৰাখি এইখন উঠাই আনি আৰু লাৰু বনাই তেনেকৈ আৰু এটা আটা মাৰি ল'ব পাৰিব। এয়া গোটেইখিনি এখনত ইমান হৈছে। আৰু থোৱাৰ পিছত শুকান কটন কাপোৰ এখন তিয়াই লৈ শুকানকৈ আতি লৈ তাত এনেকৈ ওপৰত দি দিব। আৰু আমি এতিয়া এইখন বেলি লৈ ইয়াৰ পৰাও এইখিনি হৈ গ'ল আমাৰ। এইখিনিও ইয়াত থৈ দিম। এনেকৈ কাপোৰখন ওপৰত থাকিব আৰু এইখিনি এনেকৈ ৰুটিখিনি তলত ৰাখি দিব। তেতিয়া শুকাই নাযায়। শুকাই গ'লে বেয়া, তেতিয়া ফুচকাখিনি বেয়া হৈ যাব পাৰে, সেইকাৰণে দিব লাগে। আৰু এতিয়া আমি পুৰা সময়খিনিলৈকে এয়া এনেকুৱা কৰিব লাগিব যাতে ৰুটিখন বেছি পাতলো নহয় বেছি ডাঠো নহয়। ধুনীয়াকৈ ৰুটিখন তেনেকৈ বেলি ল'ব। আৰু ইয়াৰ পিছত আমি কেৰাহীটো গৰম হ'ব দিছিলোঁ। ইয়াত ৰিফাইন তেল দি দিছোঁ। ৰিফাইন তেলখিনি অলপ বেছিকৈ ল'ব, তেতিয়া ৰুটিখিনি ধুনীয়াকৈ বা ফুচকাখিনি ফুলি আহিব। আৰু এয়া আমাৰ তেলটো এতিয়া গৰম হৈছে। ঠিক এনেকুৱা গৰমটো বেছি হ'ব লাগিব তেলটো। ঠাণ্ডা থাকিলে ৰুটিখিনি বা ফুচকাখিনি নুফুলিব পাৰে। এয়া প্ৰথমটো দি চালোঁ কেনেকুৱা হয়। ফুলিছে অলপ, কিন্তু অকণমান কমকৈ ফুলিছে। কেতিয়াবা এনেকুৱা হৈ যায় দুখন এখন, একো নহয়। এইটো আমাৰ প্ৰথমটো বেয়া হ'ল। ইয়াৰ পিছত আমি নেক্সট দিলোঁ। এয়া নেক্সটখন ফুলি উঠিছে ধুনীয়াকৈ। আৰু এনেকুৱা গিলাচটো সৰু এটা গিলাচেৰে কাটি ল'ব, শ্বেপটো যাতে ফুচকাৰ জোখত হৈ যায়। আৰু এয়া আমাৰ ফুচকাটো হৈছে প্ৰায়। এতিয়া অকণমান আৰু ভাজি দিব লাগিব। অকণমান ৰঙচুৱা হ'লে তেতিয়া ভাল হয়। এয়া প্ৰথমটো আমাৰ হৈ গ'ল। এইটো কাঢ়ি ল'ম। এনেকুৱাকৈ ভাজি ল'ব, তেলটো সৰাই ল'ব। তাৰপিছত আমি নেক্সট দিলোঁ। এয়া এইবাৰ দুটা দি দিছোঁ, কাৰণ তেলটো বেছি গৰম হৈছে কাৰণে দিব পাৰি। কেৰাহীটোৰ জোখত দি দিছোঁ দুখন। আৰু এই দুখনো ধুনীয়াকৈ ফুলিছে। এতিয়া তল ওপাৰ কৰি গোটেইখিনি ভাজি ল'ম। আৰু এয়া এই দুখন এনেকুৱাকৈ হৈছে, ইমান ধুনীয়াকৈ ফুলিছে ফুচকাখিনি। আৰু এইটো আমি নমাই ল'ম ফুচকাটো। অলপ সময় তেলটো সৰাই ল'লোঁ। ইয়াৰ পিছত ইয়াতে আমি দি দিলোঁ। আৰু বাকী যিমানখিনি ফুচকা আছে সেইখিনিও এনেধৰণে ভাজি ল'ম গোটেইখিনি। আজিকালি ফুচকাটো সকলোৱে খাই ভাল পায়। আৰু এনেধৰণে বনাই খাব। খাই যদি ভাল পায় বা বনোৱাতে ভাল হয়, মোৰ নিচিনাকৈ বনালে কমেণ্ট এটা কৰিব। আৰু এয়া আমাৰ ফুচকা হৈ গ'ল, দেখিছেনে ইমান ধুনীয়াকৈ মুৰমুৰীয়া হৈছে ফুচকাখিনি। এতিয়া আমাৰ গোটেইখিনি হৈ গ'ল। আৰু এতিয়া আমি বইল আলু ল'ম। আলু মছলাটো বনাই ল'ম। বইল আলুৰ লগত বুট অলপ লৈছোঁ। বুট আৰু আলুটো একেলগে বইল কৰি ল'ব, দুইবাৰ বেলেগকৈ বনাব নালাগে। তাৰপিছত আমি ধনিয়া দিছোঁ, পিঁয়াজ দিলোঁ। আৰু ইয়াৰ পিছত নিমখ দিছোঁ।
নিমখৰ পিছত এইবাৰ কলা নিমখ অকণমান দি দিছোঁ। কলা নিমখটো দিব কাৰণ কলা নিমখটো দিলে গোন্ধটো আহে ফুচকাৰ বনোৱাৰ। এবাৰ জিৰা দিছোঁ, অকণমান জিৰা গুড়ি। ইয়াৰ পিছতে এয়া চাট মছলাটো দিম। যিকোনো চাট মছলা এটা দি দিলে হ'ল। অকণমান মছলাটো মিলাকৈ দিব গোটেইখিনি। ইয়াৰ পিছত শুকান জলকীয়া গুড়ি দি দিছোঁ অকণমান। আপুনি যিমানখিনি জলকীয়া খায় সিমানখিনি ল'ব। আৰু অকণমান তেতেলী পানীটো এনেকৈ দি দিছোঁ। তেতেলীটো দিলেও টেঙা হ'ব অকণমান, আৰু অকণমান দি দিলোঁ। এয়া আমাৰ হৈ গ'ল আলু মছলাৰ পিটিকাটো। এইখিনি এতিয়া আমি এনেকৈ হাতেৰে বা চামুচেৰে যেনেকৈ পিটিকি লয় পিটিকি ল'ব। মই হাতেৰে পিটিকি লৈছোঁ এনেকৈ, তেতিয়া সোনকালে হয় হাতেৰে পিটিকি ল'লে। এইখিনি আমাৰ আলু মছলাখিনি হৈ গ'ল। ইয়াৰ পিছত আৰু আমি এতিয়া পানীপুৰিৰ পানীটো বনাম। আৰু তেতেলীখিনি এনেকৈ আধা ঘণ্টামান সময় ভিজাই থৈ দিছিলোঁ। থোৱাৰ পিছত গোটেইখিনি এনেকৈ খচি খচি লৈ গুটিখিনি পেলাই লৈ এনেকৈ ওলাই লৈছোঁ। এইখিনিৰ পৰা আমি এতিয়া ডাঙৰ বাতি এটা লৈছোঁ। ইয়াতে তেতেলীটো অকণমান দি লৈছোঁ। যিমানখিনি খায় সিমানখিনি ল'ব টেঙাটো। আৰু ইয়াত পানী মিক্স কৰি দিব। এনেকৈ পানীটো মিক্স কৰি টেঙাটো পিছত চাই ল'ব পাৰিব যিমানখিনি লাগে। আৰু এতিয়া নিমখ দিলোঁ। ইয়াতে নিমখটো অকণমান বেছিকৈ দিলে ভাল হয়। আৰু জলকীয়া গুড়িটো এয়া ইয়াতেও দি দিলোঁ অলপ। এনেকৈ জলকীয়া গুড়িটো দিয়াৰ পিছত এইবাৰ কলা নিমখ দি দিছোঁ। কলা নিমখটো দিয়াৰ পিছত এয়া জিৰা গুড়ি দি দিলোঁ অলপ। ইয়াৰ পিছত আমি এইবাৰ আৰু এইটো চাট মছলাটো দিছোঁ। চাট মছলাটো অকণমান দিয়াৰ পিছত এইবাৰ আৰু ইয়াতে আমি কম হৈছিল অলপ দি দিলোঁ। এয়া ধনিয়া আৰু পদিনা পাত অকণমান কাটি লৈছোঁ, কাটি লৈ দি দিছোঁ। আপুনি যদি বিচাৰে ধনিয়া আৰু পদিনা পাতখিনি বটি লৈও দিব পাৰে, যেনেকৈ নিদিলেও হ'ব। মই এনেকৈ দি দিলোঁ। আৰু এইখিনি আমি এতিয়া গোটেইখিনি মিক্স কৰি ল'ম চামুচখনেৰে ধুনীয়াকৈ মিল খাই যোৱাকৈ। আৰু এইখিনি নিমখখিনি যেতিয়া গোল খাই যাব তেতিয়াহে টেষ্টটো আহিব গোটেইখিনি মিক্স হ'লে। আৰু পানীটো চাই ল'ব বেছি টেঙা হৈছে নে কম টেঙা হৈছে, সেইটো কম বেছি কৰি লৈ ল'ব। আৰু মই অলপ টেঙাটো বেছি আছিলে কাৰণে পানী অলপ দি দিলোঁ এতিয়া। আৰু এইখিনি ধুনীয়াকৈ মিলাই ল'ম। এয়া আমাৰ এতিয়া পানীপুৰি খাব পৰা হৈ যাব। লাষ্ট টাইমত এতিয়া আমি এইখিনি মিক্স হৈ গ'ল। ভিডিঅ'টো চাই কেনেকুৱা পালে? ভাল পালে যদি লাইক এটা কৰিবলৈ নাপাহৰিব। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব পিছলৈ এনেকুৱা ভিডিঅ'বিলাক পাই থাকিবৰ বাবে। আজিলৈ এৰিছোঁ, অন্য এটা ভিডিঅ'ত লগ পাম। ধন্যবাদ।